নমস্কাৰ, মই মাছুমা জিন্নাত ৰহমান। শ্ৰদ্ধাৰ দিলীপ পাৰাজুলি দাদাৰ এটা সুন্দৰ কবিতাত কণ্ঠ দিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম উকা। এখন উকা কাগজৰ দৰেই দিনক দিনে পৃথিৱী উকা হৈ পৰিছে। স্তব্ধ জনজীৱন, হাহাকাৰ মানুহৰ মাজত মাথোন হতাশাৰ বতাহ এজাকে গ্ৰাস কৰিছে চৌদিশে। এতিয়া হৃদয়খনো এখন উকা কাগজৰ দৰে। এতিয়া উকা প্ৰতিচ্ছবিয়ে ঠাহ খাই আছে হৃদয়। বতাহত ভাহি ভাহি ফুৰিছে মৃত্যুদূত। মৃত্যুৰ গিৰিলিত টচ নচ পৃথিৱীৰ সেউজীয়া ৰূপ লাৱণ্য। উকা প্ৰতিচ্ছবি, উকা পৃথিৱীৰ মাছ উজান উঠাৰ দৰেই উকা লগা সময়ত শব্দবোৰৰ উজান উঠা নাই মনৰ পথাৰত। এতিয়া উকা মঠ মন্দিৰ, মছজিদ আৰু গীৰ্জাঘৰৰ বাট। মন্দিৰত নাই ঘণ্টাত ধ্বনি, মছজিদত নাই আজান, গীৰ্জাত নাই প্ৰাৰ্থনা। নীৰৱতা, তলাবন্ধৰ মাজত আবদ্ধ জনজীৱন। সেইবাবে হৃদয়খনক তলাবন্ধ কৰি দিলোঁ। কাৰণ হৃদয়ৰ মাজত উকা প্ৰতি